বজালী ৰতনপুৰ নিবাসী বিমল শৰ্মা ডাঙৰীয়া নিজাববীয়া প্ৰচেষ্টাত তেখেতে প্ৰতিদিনে 50,000 ৰসগোল্লা উৎপাদন কৰা এটা উদ্যোগ স্থাপন কৰিছে। দুজনী গাড়ীৰ পৰা আজি 40জনী গাড়ীলৈ সম্প্ৰসাৰণ কৰি নিজে এক দীৰ্ঘ বিপ্লৱত তেওঁ নিৰলসভাৱে সমৰ্পিত মনোভাৱে কাম কৰি আহিছিল। তেখেতৰ তাত 4 ঘণ্টা দৈ প্ৰডাকশ্যন হয়, নিজাকৈ ঘি প্ৰডাকশ্যন কৰা হয় আৰু এতিয়াতো নিজাকৈ ৰসগোল্লা প্ৰডাকশ্যনৰ কাৰণে যিটো ব্যৱস্থা কৰিছে। মই ভাবোঁ এনেকুৱাকৈ যদি 4-5টা যদি ইউনিট যদি হয় বজালী অঞ্চলত, তেতিয়াহ'লে আমাৰ বজালী ৰসগোল্লা নামাকৰণ কৰি সমগ্ৰ অসমত নহ'লেও অসমৰ এটা অংশ মানুহক আমি বজালী ৰসগোল্লা খুৱাব পাৰিম বুলি মই দৃঢ় বিশ্বাসী। আৰু সেইটো কাৰণে আজি বিমল শৰ্মা ডাঙৰীয়াক উৎসাহিত কৰাৰ কাৰণে মই নিজে তেওঁৰ ঘৰলৈ গৈছিলোঁ। মই ভাবোঁ যে আমাৰ যিহেতু 50,000 পৰা 60,000 লিটাৰ গাখীৰ যিহেতু উৎপাদন হয়, আমি এতিয়া মিল্ক প্ৰচেছিং ইউনিট এটা বনাই আছোঁ প্ৰায় 10 কোটি টকা ব্যয় সাপেক্ষে পাঠশালাৰ আমাৰ ডিষ্ট্ৰিক্ট অফিচৰ কাষত। আৰু সেইটো NECৰ পৰা ময়ে টকাটো আনিছিলোঁ, আনি পেলাই কাম আৰম্ভ কৰিছোঁ। মিল্ক প্ৰচেছিং ইউনিট এতিয়া গুলীয়াটো আমি নিৰ্মাণ হৈ আছে। মিল্ক প্ৰচেছিং ইউনিট বনালে আমি যদি দুগ্ধ যদি উৎপাদন কৰিব নোৱাৰোঁ, সেইকাৰণে মই আহ্বান জনাইছোঁ নিৰলসভাৱে যে আমাৰ ডেকা যিসকল আছে উদ্যমী ল'ৰা, তেওঁলোকে যাতে গোপালক হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব পাৰে, ভাৰত কলিতাৰ দৰে বা বিমল শৰ্মাৰ দৰে যদি প্ৰতিষ্ঠা হ'ব পাৰে, তেতিয়া দুগ্ধ বিপ্লৱতো অৰিহণা জনোৱা হ'ব আৰু নিজেও স্বাৱলম্বী হ'ব। যাৰ কাৰণে মুখ্যমন্ত্ৰী ত্ৰিপুলে যি আঁচনি, স্বনিৰ্ভৰ যি আঁচনি, সেই আঁচনিত যোৱাবাৰ আমি 200জনৰ ভিতৰত 100জনক আমি গোপালকৰ কাৰণে টকা দিছিলোঁ, 2 লাখ টকাৰ 1 লাখ টকা ৰাজসাহাৰ্য। এইবাৰো 593জনক আমি তেনেকুৱাকৈ আমি ৰাজসাহাৰ্যসহ 2 লাখ টকাৰ আঁচনি দিম CM ত্ৰিপুলৰ জৰিয়তে। মই ভাবিছোঁ, লক্ষ্য ৰাখিছোঁ যাতে অধিকাংশ যাতে আমি গোপালকক যে দিব পাৰোঁ, তাৰ কাৰণে ইতিমধ্যে প্ৰচেষ্টা চলাইছোঁ। প্ৰায় 1800 ব্যক্তিয়ে এপ্লাই কৰিছে, তাৰে ভিতৰত আমি 600 ব্যক্তিক আমি দিব পাৰিম। দুগ্ধ বিপ্লৱৰ স্বাৰ্থত আমি দুগ্ধ পালকসকলকে অধিকাংশ সুযোগ দিয়াৰ কাৰণে যি এপ্লাই কৰিছে, তেতিয়া আমি এই কথাষাৰ আমি ভাবিছোঁ। গতিকে মই সকলোকে আহ্বান জনাইছোঁ যে আমি আগন্তুক দিনত যদি প্ৰায় যদি 1 লাখতকৈ যদি অধিক লিটাৰ দুগ্ধ যদি আমি প্ৰচেছিং কৰিব পাৰোঁ, তেতিয়া আগন্তুক দিনত আমাৰ ইয়াৰ গাখীৰ পুৰবী বা আমুলে নিব নোৱাৰিব। আমাৰ নিজা প্ৰডাকশ্যন থাকিব, নিজা ব্ৰেণ্ডিং থাকিব যে বজালীৰ গাখীৰ। বজালীৰ গাখীৰ যাতে আমি উৎপাদন কৰিব পাৰোঁ, তেনেকুৱা এটা প্ৰচেষ্টাৰে আমি আগবাঢ়ি আহিছোঁ। যাৰ কাৰণে আজিও মই আমাৰ কামধেনুৰ যি দুগ্ধ উৎপাদক সমবায় সমিতি পূৰ্বৰ পৰা জড়িত, এওঁলোকৰ লগত ভাৰত কলিতা ডাঙৰীয়াৰ লগত মই নিজে 10 লাখ টকাও দিছিলোঁ এটা ট্ৰেইনিং চেণ্টাৰ প্ৰশিক্ষণ কেন্দ্ৰৰ বাবে। আৰু আজি পুনৰ ঘোষণা কৰিছোঁ, আজি পুনৰ মই বিধায়ক উন্নয়ন পুঁজিৰ পৰা পুনৰ 10 লাখ টকা দিম, যাতে আমি ইয়াতে ট্ৰেইনিং যাতে কৰিব পাৰোঁ। যাতে বজালী ৰতনপুৰ নিবাসী বিমল শৰ্মা ডাঙৰীয়া নিজাববীয়া প্ৰচেষ্টাত তেখেতে প্ৰতিদিনে 50,000 ৰসগোল্লা উৎপাদন কৰা এটা উদ্যোগ স্থাপন কৰিছে। দুজনী গাড়ীৰ পৰা আজি 40জনী গাড়ীলৈ সম্প্ৰসাৰণ কৰি নিজে এক দীৰ্ঘ বিপ্লৱত তেওঁ নিৰলসভাৱে সমৰ্পিত মনোভাৱে কাম কৰি আহিছিল। তেখেতৰ তাত 4 ঘণ্টা দৈ প্ৰডাকশ্যন হয়, নিজাকৈ ঘি প্ৰডাকশ্যন কৰা হয় আৰু এতিয়াতো নিজাকৈ ৰসগোল্লা প্ৰডাকশ্যনৰ কাৰণে যিটো ব্যৱস্থা কৰিছে। মই ভাবোঁ এনেকুৱাকৈ যদি 4-5টা যদি ইউনিট যদি হয় বজালী অঞ্চলত, তেতিয়াহ'লে আমাৰ বজালী ৰসগোল্লা নামাকৰণ কৰি সমগ্ৰ অসমত নহ'লেও অসমৰ এটা অংশ মানুহক আমি বজালী ৰসগোল্লা খুৱাব পাৰিম বুলি মই দৃঢ় বিশ্বাসী। আৰু সেইটো কাৰণে আজি বিমল শৰ্মা ডাঙৰীয়াক উৎসাহিত কৰাৰ কাৰণে মই নিজে তেওঁৰ ঘৰলৈ গৈছিলোঁ। মই ভাবোঁ যে আমাৰ যিহেতু 50,000 পৰা 60,000 লিটাৰ গাখীৰ যিহেতু উৎপাদন হয়, আমি এতিয়া মিল্ক প্ৰচেছিং ইউনিট এটা বনাই আছোঁ প্ৰায় 10 কোটি টকা ব্যয় সাপেক্ষে পাঠশালাৰ আমাৰ ডিষ্ট্ৰিক্ট অফিচৰ কাষত। আৰু সেইটো NECৰ পৰা ময়ে টকাটো আনিছিলোঁ, আনি পেলাই কাম আৰম্ভ কৰিছোঁ। মিল্ক প্ৰচেছিং ইউনিট এতিয়া গুলীয়াটো আমি নিৰ্মাণ হৈ আছে। মিল্ক প্ৰচেছিং ইউনিট বনালে আমি যদি দুগ্ধ যদি উৎপাদন কৰিব নোৱাৰোঁ, সেইকাৰণে মই আহ্বান জনাইছোঁ নিৰলসভাৱে যে আমাৰ ডেকা যিসকল আছে উদ্যমী ল'ৰা, তেওঁলোকে যাতে গোপালক হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব পাৰে, ভাৰত কলিতাৰ দৰে বা বিমল শৰ্মাৰ দৰে যদি প্ৰতিষ্ঠা হ'ব পাৰে, তেতিয়া দুগ্ধ বিপ্লৱতো অৰিহণা জনোৱা হ'ব আৰু নিজেও স্বাৱলম্বী হ'ব। যাৰ কাৰণে মুখ্যমন্ত্ৰী ত্ৰিপুলে যি আঁচনি, স্বনিৰ্ভৰ যি আঁচনি, সেই আঁচনিত যোৱাবাৰো আমি 200জনৰ ভিতৰত 100জনক আমি গোপালকৰ কাৰণে টকা দিছিলোঁ, 2 লাখ টকাৰ 1 লাখ টকা ৰাজসাহাৰ্য। এইবাৰো 593জনক আমি তেনেকুৱাকৈ আমি ৰাজসাহাৰ্যসহ 2 লাখ টকাৰ আঁচনি দিম CM ত্ৰিপুলৰ জৰিয়তে। মই ভাবিছোঁ, লক্ষ্য ৰাখিছোঁ যাতে অধিকাংশ যাতে আমি গোপালকক যে দিব পাৰোঁ, তাৰ কাৰণে ইতিমধ্যে প্ৰচেষ্টা চলাইছোঁ। প্ৰায় 1800 ব্যক্তিয়ে এপ্লাই কৰিছে, তাৰে ভিতৰত আমি 600 ব্যক্তিক আমি দিব পাৰিম। দুগ্ধ বিপ্লৱৰ স্বাৰ্থত আমি দুগ্ধ পালকসকলকে অধিকাংশ সুযোগ দিয়াৰ কাৰণে যি এপ্লাই কৰিছে, তেতিয়া আমি এই কথাষাৰ আমি ভাবিছোঁ। গতিকে মই সকলোকে আহ্বান জনাইছোঁ যে আমি আগন্তুক দিনত যদি
বা যদি 1 লাখতকৈ যদি অধিক লিটাৰ দুগ্ধ যদি আমি প্ৰচেছিং কৰিব পাৰোঁ, তেতিয়াহ'লে আগন্তুক দিনত আমাৰ ইয়াৰ গাখীৰ পুৰবী বা আমুলে নিব নোৱাৰিব। আমাৰ নিজা প্ৰডাকশ্যন থাকিব, নিজা ব্ৰেণ্ডিং থাকিব যে বজালী গাখীৰ। সেই বজালী গাখীৰ যাতে আমি উৎপাদন কৰিব পাৰোঁ, তেনেকুৱা এটা প্ৰচেষ্টাৰে আমি আগবাঢ়ি আহিছোঁ। যাৰ কাৰণে আজিও মই আমাৰ কামধেনু যি দুগ্ধ উৎপাদক সমবায় সমিতি পূৰ্বৰ পৰা জড়িত, এওঁলোকৰ লগত ভাৰত কলিতা ডাঙৰীয়াৰ লগত মই নিজে 10 লাখ টকাও দিছিলোঁ এটা ট্ৰেইনিং চেণ্টাৰ প্ৰশিক্ষণ কেন্দ্ৰৰ বাবে। আৰু আজি পুনৰ ঘোষণা কৰিছোঁ, আজি পুনৰ মই বিধায়ক উন্নয়ন পুঁজিৰ পৰা পুনৰ 10 লাখ টকা দিম, যাতে আমি ইয়াতে ট্ৰেইনিং যাতে কৰিব পাৰোঁ। যাতে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।